মেচিনটোৰ পৰা আপোনাৰ একদম ফেভাৰিট অসমৰ মমো মেচিনৰ বিষয়ে ইয়াত ইএমআই ফেচিলিটিও ধুনীয়াকৈ আছে আপুনি ইএমআই পৰা আপুনি এটা মেচিন লৈ যাব পাৰিব গভৰ্ণমেণ্টৰ ফালৰ পৰা 25% সাবসিডি হ'ব আৰু 75% ইএমআই হ'ব আমাৰ ইয়াতে 100+ মেচিন अवेलेबल আছে 1 ইয়াৰ গ্যাৰান্টি আৰু 5 ইয়াৰ সাৰ্ভিসিং ফ্ৰী থাকিব আমাৰ ভিডিওটো চাই লয় যদি কোনবা আহে ডিসকাউন্ট ফেচিলিটি আছে না হয় আমাৰ ৰিটাৰ্ন 10 to 15% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কিনে আহে তে 20% ডিসকাউন্ট হৈ যাব নমস্কাৰ আজি আপোনালোকৰ এটা ব্যক্তিক্ৰমী ভিডিও লৈ আহিছো আপোনাক এটা মেচিন লৈছে এই মেচিনটোৰ পৰা আপোনাৰ একদম ফেভাৰিট অসমৰ মমোটো সকলোৰে ফেভাৰিট হয় এই মমোটো কেনেকৈ বনায় আপুনি চাওক মেনুৱেল যদি কওঁ যিসকলে মমো আপোনালোকৰ বিক্ৰেতা কৰে তেখেতসকলৰ কাৰণে কওঁ যিখন মমো আপোনাৰ মেনুৱেল কৰা বহুত টাইম লাগে এতিয়া আপোনালোকৰ সেই ইমান টাইম নালাগে যেটা 1 ঘণ্টা কাম আপুনি সেইটো 5-10 মিনিটতে আপুনি শেষ কৰিব পাৰিব আপোনালোক এনেকুৱা এটা মেচিনৰ বিষয়ে ক'ব কৈছে যিটো মেচিনৰ আপুনি একদম কম টকাত ল'ব পাৰিব আৰু প্ৰফিটৰ ওপৰত প্ৰফিট আপুনি লৈ যাব পাৰিব মই বৰ্তমান আছো মা কামাখ্যা মেচিন এগৰাকী মেম আছে মেমৰ লগত কথা পাতিম এই মমো বনোৱা মেচিনটো আপোনালোকৰ কেনেকুৱা কি ফেচিলিটি আছে গোটেইবোৰ জনাব চেষ্টা কৰিম ভিডিওটো একদম শেষলৈকে চাই থাকিব মেম নমস্কাৰ নমস্কাৰ ভাল নামটো এবাৰ ভিউয়াৰ্সক জনাই দিবচোন মোৰ নাম মিছ হাসনানা বেগম মই মা কামাখ্যা মেচিনাৰীৰ পৰা কৈছো হয় আপোনালোকে এক্সাক্ট লোকেশনটো জনাই দিবচোন আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞানপথ নিয়াৰবাই প্ৰাগজ্যোতি সিনিয়ৰ সেকেন্ডাৰী স্কুল হয় সো এই মমোটো আপোনালোকৰ ফাষ্ট ফুডৰ কাৰণে হৈ যায় একদম সকলোৰে যেটো ফেভাৰিট মমো এই মমো মেচিনৰ বিষয়ে অলপ ডিটেইলছ ধুনীয়াকৈ জনাই দিবচোন হয় এটা আমাৰ মমো মেকিং মেচিন হয় সাক আমি মমো বনোৱাৰ কাৰণে ইমান কষ্ট কৰিব লগা হৈছে এতিয়া আৰু কষ্ট কৰিব নালাগে মেনুৱেলি কৰিব হলে আপোনালোকে 1 ঘণ্টা লাগি যাব যে 5-10 মিনিটত হৈ যায় হয় আমাৰ মানে 1 আৱাৰত আমাৰ 1000 to 2000 পিসেস মমো হৈ যায় প্ৰডাকশন ইমান খিনি আহে হয় 1000 বা 2000 লৈকে হৈ যায় আপোনাৰ 1 ঘণ্টা যদি প্ৰডাকশনৰ কথা ক'ব যাও আপোনাৰ 1 ঘণ্টাত আপোনালোকৰ 1000 পৰা 2000 প্ৰডাকশন কৰি দিব যদি আপুনি মেনুৱেলি কৰে আপোনালোকৰ 5-6 ঘণ্টাকে লাগি যাব কিন্তু হয় ইটান যেনেকা আমাৰ আটা ডো মানে যোনটো আমি আটাটো খানো হেতু ডো কৰা মেচিনটো আছে তাৰে পিছত আমাৰ এটো মেচিন হয় ঠিক আছে আচ্ছা এটো দি কিনে আমাৰ মমো শীট টু বনে মানে এটো গুল্লা ইয়াত দি দিয়া হয় হয় তাৰে পিছত শীটটো আমাৰ পাতল কৰি হৈ আহে আপোনালোকৰ দেখিব পাৰিছে ইয়াতে পাতল হৈ আনি কি কৰিব তাৰ পিছত দি কিনে এটো আমাৰ ফুললি অটোমেটিক টু হয় ঠিক আছে ফুললি অটোমেটিক ৰাউন্ড মমো শেপটো হয়টো ইয়াতে আমাৰ আটাৰ ডোটো দি দিলে হল আপোনাৰ আৰু যোনটো আমাৰ মমোৰ ফিলিংটো থাকে ফিলিংটো আপোনাৰ ইয়াতে দি দিলে হল তাৰ পিছত আপোনাৰ ৰাউন্ড মমোটো হৈ আহে একদম ফাইনেল ইয়াৰ পৰা ওলাই আহে হয় ইয়াৰে ফাইনেল আপোনাৰ ডাইটো লগোৱাৰ পিছত এপিনে ওলাই আহে আচ্ছা সব এটা কথা আপোনালোকে কওঁ যিটো কাম আপোনালোকৰ 4-5 ঘণ্টা সেই কামটো মাত্ৰ আপোনাৰ 1 ঘণ্টাতে হৈ আছে কিমানখিনি ফেচিলিটি দি আছো আৰু এখিটা এটা কথা কওঁ যিটো আপোনালোকৰ গুল্লা কৰিলে সেই গুল্লাটো এই মেচিনৰ লাগে এই মেচিন একদম ফাইনেল ওলাই আহি ইয়াত পৰিব এইটো দলটো পৰিব ইয়াত কৰি তাৰপিছত আপোনালোকৰ ইয়াত দিবলৈ ইয়াৰ পৰা আহি একদম ফাইনেল টাচটো আপুনি ইয়াত পৰিব আপোনাৰ যিটো কাম আপোনালোকৰ বহুতখিনি আপোনাৰ প্ৰফিট হ'ব আৰু এখিটা কথা কওঁ যিহেতু আপোনালোকৰ বিজনেছ এটা কৰিব যদি ভাবে তেতিয়াহ'লে বহুতে ভাবে যে 5-6 লাখ টকা এটা ইনভেষ্ট কৰিব 5-6 লাখ টকা ক'ত পাব আপুনি এটা চিন্তা কৰিব নালাগে ইয়াত ইএমআই ফেচিলিটিও ধুনীয়াকৈ আছে আপুনি ইএমআই পৰা আপুনি এটা মেচিন লৈ যাব পাৰিব একদম সঁচা হয়নে ইএমআই দিয়াটো ইএমআই হৈ যাব আমি ধৰক আপোনালোকক বেংকৰ যিমান কাগজ পাতিখিনি আছে আমি গোটেইখিনি আপোনাক প্ৰভাইড কৰি দিম তাৰ পিছত আমাৰ নিয়াৰ বাই ব্ৰাঞ্চ আপোনাৰ যোনটো ওচৰত আপুনি তাতে গলে হল তাতে আপুনি লোনটো এপ্ৰুভ কৰাই ললে হল হয় মানে স্যার আপোনালোকৰ যেটো নিয়াৰ বাই ব্ৰাঞ্চ আছে আপুনি তাত গলে ভিজিট কৰি আপোনালোকৰ যদি লোনটো এপ্ৰুভ কৰাৰ পিছত আপুনি ইয়াত আহি লৈ গলে হল যেহেতু ইয়াত আৰু সাবসিডি আছে না যেহেতু আপোনাৰ অসম চৰকাৰৰ ফালৰ পৰা এটা সাবসিডি সকলো কিবা ললে দিয়ে হয় ইটান গভৰ্ণমেণ্টৰ ফালৰ পৰা 25% সাবসিডি দি আছে আৰু 75% আপোনালোকে ইএমআই দিব লাগিব 75% ইএমআই দিব লাগিব 25% আপোনালোকৰ সাবসিডি আহিব এই মেচিনটো চোৱাৰ পিছত আপোনালোকৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন আহিব পাৰে ডেলিভাৰী সিস্টেম আৰু ট্ৰান্সপৰ্টৰ সুবিধা কেনেকুৱা হয় আমি অল ওভাৰ ইণ্ডিয়া নৰ্থ ইষ্ট যিমান আছে সকলোৰ পৰা ফোন কৰিব পাৰিব যি সকলে অফিচত আহিব পাৰে আপোনালোকে সকলোৱে আহক ভিজিট কৰক মোৰ হিচাপত আপোনালোকে নিজে বস্তুটো চাই কেনে লওক আৰু যি সকলে আহিব নোৱাৰে সেই সকলৰ তাতে বিআৰএল হৈ যাব আমাৰ ওকে সো যদি কোনোবা পাৰে এবাৰ ভিজিট কৰিব সো এটা এইখিতে কথা কওঁ যদি আপুনি এটা মেচিন লৈছে আপুনি কিবা এটা 1000 টকাৰে হওক আপুনি যদি মেচিনটা লৈছে আপুনি সেইটো এবাৰ চাই লটো ভাল কিহৰ কাৰণে পিছত আপুনি এনেকুৱা বহুত এনেকা কৰে যে মেচিনটো আনিলো চলাব নাজানো বহুতখিনি প্ৰবলেম দেখে সেইটো কাৰণে আপুনি যদি মেচিনটা লম বুলি ভাবিছে তেতিয়া হলে যেটো মা কামাখ্যা মেচিন একদম আছে গুৱাহাটীৰ লোকেশন দিয়া আছে আপোনালোকৰ গুগল মেপৰ লোকেশন ডেসক্ৰিপচনত দিয়া আছে এবাৰ ইয়াত ভিজিট কৰাৰ পিছত আপোনালোক কেনেকৈ কি কৰা হয় কেনেকৈ কোটেশন লব লাগিব ইএমআই ফেচিলিটি কেনেকৈ গোটেই ডিটেইলছটো ইয়াৰ পৰা জানিব পাৰিব আৰু এখিনি এটা কথা কওঁ যিসকলে আপোনালোকৰ লব বিচাৰে তেখেতসকলক এবাৰ ভিজিট কৰিলে গম পাব ইয়াত কেনেকৈ কি মেচিন আছে এখিনি আৰু এটা কথা কওঁ ইয়াত মমো বনা মেচিন পায় না আৰু বেলেগ মেচিন কিবা अवेलेबल আছে আমাৰ ইয়াতে 100+ মেচিন अवेलेबल আছে 100+ মেচিন अवेलेबल আছে আৰু ইয়াৰ মেচিনটো গ্যাৰান্টি ওয়াৰেন্টি কেনেকৈ থাকে আমাৰ গ্যাৰান্টি 1 ইয়াৰ গ্যাৰান্টি আৰু 5 ইয়াৰ সাৰ্ভিসিং ফ্ৰী থাকিব 1 ইয়াৰ গ্যাৰান্টি আৰু 5 ইয়াৰ সাৰ্ভিস ফ্ৰী হয়
1 বছৰ আপোনালোকে গ্যাৰান্টি দিছে আৰু 5 বছৰ আপোনালোকৰ সাৰ্ভিস একদম পুৰা ফ্ৰী কৰি দিছে যদিহে আপোনালোকে ল'ব বিচাৰে তেতিয়াহলে যিটো ফোন নম্বৰ ওলাইছে স্ক্ৰীনত সেই ফোন নম্বৰ যোগাযোগ কৰি এতিয়া মা কামাখ্যা মেছৰত আহি যাওক মেম এইখিনিতে আৰু এটা আপোনাক কথা কলো যদি আমাৰ ভিডিওটো চাই লয় যদি কোনবা আহে ডিসকাউন্ট ফেসিলিটি আছে না হয় আমাৰ ৰিটাৰ্ন 10 to 15% ডিসকাউন্ট চলি আছে যদি আপোনালোকৰ ভিডিও চাই কিনে আহে তে 20% ডিসকাউন্ট হৈ যাব ওকে আপুনি কব যে তাজিবৰ ভিডিও চাই আহিছে তেতিয়াহলে আপোনাৰ ডাইৰেক্ট 20% ডিসকাউন্ট 10% 15% নকৰে ডাইৰেক্ট 20% আপোনালোকৰ ডিসকাউন্ট এই মেচিনটো কৰিব এই মেচিনটো বুলি নহয় আপুনি ইয়াত 100 প্লাস মেচিন আছে এবাৰ অলপ ঘূৰাই দেখাই দিয়া ইয়াত আপোনালোকৰ 100 প্লাস আপোনালোকৰ মেচিন আছে এই মেচিনটো বুলি নহয় আপোনালোক যেনেকুৱা ধৰণৰ মেচিন নলকে যদি আমাৰ ভিডিও চাই পেলাই কয় অমুকটো মেচিন লাগে আপোনালোক যেনেকুৱা ধৰণৰ মেচিন নলাগক কিয় ফোন কৰি কলে হল ডাইৰেক্ট 20% ডিসকাউন্ট কৰি দিব 25% সাবসিডি আছে আৰু 75% আপুনি ইএমআই পাই যাব এই মেচিনটোৰ বিষয়ে এ টু জেড আপোনালোক জনাল যদিহে আপুনি ল'ব বিচাৰে তেতিয়া হলে একেবাৰে আহিব পাৰিব আহিলে পেলাই আপুনি এটা মেচিন লৈ যাওক যদিহে আপুনি আহিব নোৱাৰে ডাইৰেক্ট ট্ৰান্সপৰ্টৰ সুবিধা ৰাখিছে স্ক্ৰীনত যেটা ফোন নম্বৰ আছে সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰি এবাৰ মা কামাখ্যা মেচিন এবাৰ ভিজিট কৰক ধন্যবাদ